তাৰে আমাক জিপিচি এজনে ফোন কৰি ক'ল যে এক্সিডেণ্ট হৈছে, আপোনালোকে সোনকালে আহক। সেইখিনি কৈয়ে মানে আমি আৰু দৌৰাদৌৰিকৈ ওলাই গ'লোঁ। বেছি দিন হোৱা নাই, সেই কিমান এটা মোৰ মনতো নাই, কিমান 6-7 মাহমান হ'ল নেকি, এনেকৈ হ'ব। সদায় যেনেকৈ যায় সেনেকৈ তেওঁ খুব মানে চিনচিয়াৰ মানুহ, নিজৰ কাম কৰি নিজৰ ফাইল পত্ৰ লৈ মানে এনেকৈ 9:30-10টাতে ওলাই গৈছে আৰু ভাত পানী খাই যেনেকৈ সদায় যায় তেনেকৈ ওলাই গ'ল। আমিও আৰু ভাবিছোঁ কালি আমাৰ অম্বুবাচী আছিলে, অলপ মোৰো কাম বেছি, অলপ ঘৰ দৰ্জা মোচা কাচা কৰি কেনে বোলে আবেলি আমিও মাংস আনিলোঁ। ল'ৰাকেইটা বোলে অম্বুবাচী মাংস খাম বুলি, এই মাংসখিনি বনাই থাকোঁতে মোক ফোন এটা আহিল। ফোন আহিল যে দাদাৰ এক্সিডেণ্ট হৈছে, আপুনি সোনকালে আহক। সেইকাৰণে বাবুক ক'লোঁ মই, বোলে বাবা ব'ল, এই ক'লোঁ ড্ৰাইভাৰ এটা লগ বোলে মই পাৰিম মা, ব'ল আমি যাওঁ, কোন হস্পিটেলত আছে সেনেকৈ। সেইটো কওঁতে ক'ল কি হস্পিটেল নালাগে, আপোনালোকে ইয়াতে আহক। এনেকৈ সুধি যাই দেখোঁ যে মানুহটোৰ এই অৱস্থা। কোনোবাই যে মোৰ মানুহটোৱে গলিয়াই থৈ গৈছে, গতিকে বহুত নিয়াৰ লাগে। ব্যক্তিগত ব্যক্তিগতভাৱে কাৰোবাৰ শত্ৰুতা আছিল, কিবা ভাবুকি এতিয়াতো মোক একোৱে কোৱা নাই, মই একোৱে গম নাপাওঁ। কিবা ভাবুকি আহিছিল নেকি, কিবা এনেকেতো মোক একো কোৱাই নাই, মানুহজনে নিজে নকয়। তেওঁ খালি অলপ মানে দৰ্জা চৰ্জা বন্ধ কৰি খুব এইকেইদিন টেনশ্যনত কাম কৰি থাকে। মই ভাবিছোঁ পঞ্চায়তৰ কাম সদায় টেনশ্যনত থাকে, তেওঁ খুলিও নকয়। এনেতো সন্দেহ, সেইটো কাক কি কৰিম, জিপিৰ কাম মানুহক লগ পাই কি ক'ম মই এতিয়া। মই এতিয়া একো আলিমুলি নকোৱা হৈছে, খালি মোৰ আইনৰ ওপৰত পুলিচে প্ৰশাসনে মোক যাতে ন্যায় দিয়ে, সেইখিনিয়ে মই আৰু মই একো ক'ব নোৱাৰো। আঘাতটো হ'লে মই শান্তি পাওঁ, মোৰ আত্মাটোৱে শান্তি পাব। কিবা কাৰোবাৰ প্ৰতি যদি কিবা অভিযোগ আছে আপুনি ক'ব পাৰে। এতিয়া নাজানাকে মানুহ কাকো ক'ব নোৱাৰো ন। একো ভাবুকি আপোনালোকে আহা গম নাপাওঁ, পোৱা নাই নহয়। নাই, খালি কেইদিনমান ধৰক অফিচৰ কামৰ পাতি লৈ বুলি সেনেকুৱা ভাবি আছিলোঁ, অলপ মন চন মাৰি থাকিছিল আৰু বাকীটো নৰ্মেলে আছিল। এনে খুব টেনশ্যনত থাকে, কোনো ব্যক্তিগতভাৱে কাৰো লগত শত্ৰুতাও নাই। এনেকুৱা নাই, মানুহজন ভাল, সকলো যোনেও সুধিব সিয়ে ক'ব যে ভাল মানুহজন। এনেতো আমাৰ ইয়াক কালি গোৱালপাৰাৰ পৰাও আহিছে, আগত নলংগাত আছিল। 4 বছৰ আগত আছিল দেউতাই তাতে, তাৰে মানুহ কালি আহিছে ৰাতি খবৰ আহি ল'বলৈ। 10টাত আহি ওলাইছে। গতিকে এনেতো মানুহৰ লগত মইতো ভাবো কোনো শত্ৰুতা নাই।